বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেটখিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত এম এল এটো আপোনাৰ অপেনলি কৈ আছে ডোখৰ আহিম বুলি কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ মই তেওঁৰ কথাটো কোৱা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতেৰে তেওঁ আহিলে ল'ব নালাগে জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা খালী হ'ব নিৰ্বাচনৰ আগত খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ আজি যখন মই এটা চালোঁ তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰাখাটো এতিয়া বুজাই পেলাই নাৰাখে যাবলৈ গৈছে তেওঁৰে দেখোন তলি উদং হ'ব আমাৰ নেতা কোনোবা কি হয় মই নাজানো 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং কাৰণ মই বহুতত কৈছোঁ এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায় মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন ক'ৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে এই হত্যাবিলাক হৈ আছে ড্ৰাগছ হৈ আছে সেইবিলাক খবৰ ল'ব লাগে কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি এনেধৰণৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন খুচুৰা কথাত তেওঁৰ দাম বহুত সময় এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা গৰাখহনীয়া সমস্যা নাইকিয়া কৰা ড্ৰাগছ নাইকিয়া কৰা এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা সেইবিলাক তেওঁৰ কাম নহয় তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহৰ এতিয়া মোৰ লগত কি হৈছে মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ 2-এজন মানুহক কৈ দিলেই তো গম পোৱা যায় তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ তেওঁৰ ঘৰত যে কি হৈ আছে ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায়